কওকচোন। মই ৰাতিপুৱা উঠি পেলাই মানে থানত গোবৰ দিবৰ কাৰণে গোবৰ ল'ব আহিছোঁ টিলাৰ ওপৰত আহি পেলাই চাইছোঁ সিহঁতৰ পৰ্দাটো ওলাই আছে। তেতিয়া মই গৃহকক মাতি আনিছোঁ যে চাওকচোন সিহঁতৰতো ঘৰত নাই কোনোবাই, গেটটো তালা দেৱা আছে, দৰ্জাটো কিয় খোলা? সিহঁত এটা চিয়াৰ লৈ পেলাই আহি পেলাই চালে গেটটো খোল লগানি আছে, ভিতৰতো দৰ্জাটো খোলা আছে। তাৰপিছত মই যাই পেলাই সিহঁতক মায়ে ছোৱালীজনীক মাতি লৈ আহিলোঁ। মানে ঘৰত কোনো নাছিলে? না ঘৰত কোনোবা নাই, সিহঁতৰ বাহিৰত ট্ৰিটমেণ্টত গৈছে। ট্ৰিটমেণ্টত গৈছিলে? এই বিহক এনেকৈ যদি সদায় দিনে তুলি হৈ থাকে, এতিয়াতো অকলে ঘৰত থাকিবৰ কাৰণে মানুহ ভয় পাব। এতিয়া মই বাহিৰত গৈছোঁ, মোৰ এটা ল'ৰা আছে বা এটা ছোৱালী আছে, কোনোবাই ঢুকি পেলাই মাৰি গ'লেতো মই ক'ব নোৱাৰিম ন। সেইটো কাৰণে আমি প্ৰতিবাদ চাওঁ। সেইকাৰণে আমি চাওঁ চৰকাৰে যেতিয়া মানে বা ৰাইজে এইটো তথ্য তলাবি ল'ব লাগে, সেইটোৱে আমি চাওঁ। না মই চাইছোঁ এইটো চৰকাৰে যেনেকৈ তথ্য তলাবি লৈছে আমি সুখ শান্তি বুলি চাওঁ। এনেকৈ চুৰি ডকাইতি কৰিলে আমি দিন মজুৰি কৰি আনি পেলাই খাই আছোঁ, সেইটো কাৰণে আমি কেনেকৈ বাচিম?